নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন লাহৰীঘাটত প্ৰায় 50,000 লোকৰ উপস্থিতিত আজি আমাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলালোঁ। অভূতপূৰ্ব গণসমাৱেশ যোৱা 3 দিন 4 দিনত মই দেখিবলৈ পাইছোঁ আৰু মই নিশ্চিত যে নগাঁও আসনখনত বহুত ভোটত আমাৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী হ'ব। এনেকৈ লাহৰীঘাটত মিটিং কংগ্ৰেছেও কোনোদিনে কৰিব পৰা নাছিল। এটা ডাঙৰ ৰাইজৰ মাজত বহুত ডাঙৰ মানসিকতাৰ পৰিৱৰ্তন। মই ভাবোঁ যে এইবাৰ অভূতপূৰ্ব ৰিজাল্ট হ'ব। মানুহে আশা নকৰা ৰিজাল্ট এইবাৰ হ'ব। সংখ্যালঘু সংখ্যাগুৰু সকলো মোদীজীৰ লগত আছে। চাওক, লাহৰীঘাটত কংগ্ৰেছে আমাৰ লগত কণ্টেষ্ট কৰিবলগীয়া হৈছে। আমাৰ য'ত বিধায়ক আছে জাগিৰোডতো আমি কণ্টেষ্ট কৰিবলগীয়া হোৱা নাই তেওঁলোকৰ লগত, বা মৰিগাঁৱতো কণ্টেষ্ট কৰিবলগীয়া হোৱা নাই। আজি বিজেপিয়ে যুদ্ধখন UDF আৰু কংগ্ৰেছৰ দুৰ্গত গৈ কৰি আছে। আমাৰ দুৰ্গত তেওঁলোক আহিব পৰা নাই, তেওঁলোকৰ দুৰ্গত আমি গৈছোঁ। চাওক, আমাৰ অখিল গগৈয়ে য'তেই যি নকওক কিয় তেওঁৰ সমষ্টিটো আমি লিড কৰিম। তেওঁৰ সমষ্টিটো এটাও মিয়া নাই, তেওঁৰ সমষ্টিটো আমি লিড কৰি আছোঁ। সেইটোৰ ওপৰত কি আছে হয় নহয়? আমি ডিব্ৰুগড়ত জিকিম, তাতে কোন মিয়া আছে? যোৰহাটত জিকিম, তাতে কোন মিয়া আছে? তেজপুৰত জিকিম, তাত কোন মিয়া আছে? সেইকাৰণে অখিল গগৈ এইবিলাক কৰি লাভ নাই। তেওঁলোক এক্সপ'জ হৈ গৈছে। য'তেই আশা কৰে যে ইয়াত গ'লে মৰম পাম, তাতে তেওঁলোকে লাঞ্ছন পাই আছে। ये कोई गलत स्टेटमेंट है। असम सरकार इसका बारे में कुछ नहीं जानते हैं। अरे राहुल गांधी बोल रहा है कि लोगों का पैसा लाके हम दूसरा को दे दूंगा। ये तो डकैत जैसा बात बोल रहा है अभी राहुल गांधी। निर्वाचनी प्रचाৰৰ শেষ দিন লাহৰীঘাটত প্ৰায় 50,000 লোকৰ উপস্থিতিত আজি আমাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযান চলালোঁ। অভূতপূৰ্ব গণসমাৱেশ যোৱা 3 দিন 4 দিনত মই দেখিবলৈ পাইছোঁ আৰু মই নিশ্চিত যে নগাঁও আসনখনত বহুত ভোটত আমাৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী হ'ব। এনেকৈ লাহৰীঘাটত মিটিং কংগ্ৰেছেও কোনোদিনে কৰিব পৰা নাছিল। এটা ডাঙৰ ৰাইজৰ মাজত বহুত ডাঙৰ মানসিকতাৰ পৰিৱৰ্তন। মই ভাবোঁ যে এইবাৰ অভূতপূৰ্ব ৰিজাল্ট হ'ব। মানুহে আশা নকৰা ৰিজাল্ট এইবাৰ হ'ব। সংখ্যালঘু সংখ্যাগুৰু সকলো মোদীজীৰ লগত আছে। চাওক, লাহৰীঘাটত কংগ্ৰেছে আমাৰ লগত কণ্টেষ্ট কৰিবলগীয়া হৈছে। আমাৰ য'ত বিধায়ক আছে জাগিৰোডতো আমি কণ্টেষ্ট কৰিবলগীয়া হোৱা নাই তেওঁলোকৰ লগত, বা মৰিগাঁৱতো কণ্টেষ্ট কৰিবলগীয়া হোৱা নাই। আজি বিজেপিয়ে যুদ্ধখন UDF আৰু কংগ্ৰেছৰ দুৰ্গত গৈ কৰি আছে। আমাৰ দুৰ্গত তেওঁলোক আহিব পৰা নাই, তেওঁলোকৰ দুৰ্গত আমি গৈছোঁ। চাওক, আমাৰ অখিল গগৈয়ে য'তেই যি নকওক কিয় তেওঁৰ সমষ্টিটো আমি লিড কৰিম। তেওঁৰ সমষ্টিটো এটাও মিয়া নাই, তেওঁৰ সমষ্টিটো আমি লিড কৰি আছোঁ। সেইটোৰ ওপৰত কি আছে হয় নহয়? আমি ডিব্ৰুগড়ত জিকিম, তাতে কোন মিয়া আছে? যোৰহাটত জিকিম, তাতে কোন মিয়া আছে? তেজপুৰত জিকিম, তাত কোন মিয়া আছে? সেইকাৰণে অখিল গগৈ এইবিলাক কৰি লাভ নাই। তেওঁলোক এক্সপ'জ হৈ গৈছে। য'তেই আশা কৰে যে ইয়াত গ'লে মৰম পাম, তাতে তেওঁলোকে লাঞ্ছন পাই আছে। ये कोई गलत स्टेटमेंट है। असम सरकार इसका बारे में कुछ नहीं जानते हैं। अरे राहुल गांधी बोल रहा है कि लोगों का पैसा लाके हम दूसरा को दे दूंगा। ये तो डकैत जैसा बात बोल रहा है अभी राहुल गांधी।